যিহেতু এতিয়া ভ্যালেন্টাইন ডে আহি আছে, একদম আমি বিচত আছো তেনেকুৱা লাগিছে। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছো বগীবিল ব্ৰিজৰ একদম কাষতে, য'ত নেকি নতুন এটা সংযোজন হৈছে ৰিভাৰলেণ্ড। আপোনালোকে দেখা পাইছে, এয়া ৰিভাৰলেণ্ড। আপোনালোক বগীবিললৈ আহিছে, কাঞ্চনজংঘা একেবাৰে কাষতে খুলিছে এয়া ৰিভাৰলেণ্ড। বাৰিষা দিনত পুৰা পানী ইয়াত থাকে। এতিয়া ব্ৰিজ এখন বনাই দিছে। ডিব্ৰুগড় ছাইডৰ পৰা যদি আহে তেতিয়াহ'লে আপুনি বাওঁফালে বগীবিল ব্ৰিজৰ ওপৰত ৰখি দেখা পাব সেইয়া ৰিভাৰলেণ্ড। সেইফালে আছে কাঞ্চনজংঘা আৰু এয়া হ'ল ৰিভাৰলেণ্ড। একদম আমি বিচত আছো তেনেকুৱা লাগিছে। আৰু ইয়াত বৰ ধুনীয়া তেওঁলোকে সংযোজন কিছুমান কৰিছে। আপোনালোকে যদি পৰিয়ালবৰ্গৰ লগত আহে তেনেহ'লে সময় উপভোগ কৰিব পাৰি। এতিয়া আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে পেজখন যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, বা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বিভিন্ন ধৰণৰ আপোনালোকে চেল্ফি পইণ্ট পাব, এইটো দেখা পাইছে। যিহেতু এতিয়া ভেলেণ্টাইন ডে আহি আছে, 26 জানুৱাৰী, সৰস্বতী পূজা, তেনেকৈ আপোনালোকে ইয়াত আহি প্ৰিয়জনৰ লগত আপোনালোকে সময় কটাব পাৰিব। এইটো এটা ধুনীয়া চেল্ফি পইণ্ট তেওঁলোকে বনাইছে, ভাল লাগিছে দেখি। আৰু ৰাতিৰ পৰিৱেশটো আপোনালোকে এবাৰ চাই লওক। লগতে বন্ধুসকল, আপোনালোকে প্ৰিয়জনৰ লগত আহি ইয়াত সময় কটাব পাৰিব। এটা ধুনীয়া ছাতি তেওঁলোকে ব্যৱস্থা কৰি দিছে, ছাতিটো ভাল লাগিছে। এইটো বাঁহ বেতেৰে বনোৱা এটা ছাতি, তাৰ মাজত একুৰা ডাঙৰ জুই লাগিব, আৰু চাইডে চাইডে আপোনালোকে বহিব পাৰিব। ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰি থৈছে। আমি সৰুতে এটা বস্তু খেলিছিলোঁ, যেতিয়া এনেকৈ বালি দেখোঁ নহয়, তেতিয়া নিগনি গাঁত, এনেকৈ এন্দুৰৰ গাঁত তেনেকৈ খানি খানি বনাওঁ। সেইটো আজিকালি দেখিবলৈ নোপোৱা হ'লোঁ। ল'ৰা ছোৱালীয়ে এইবোৰ উপভোগ কৰিব পাৰে, তেওঁলোকে খেলিব পাৰে, তাৰো ব্যৱস্থা কৰিছে। আপোনালোকে ইয়াতে অৰ্ডাৰ দি কিবা খোৱা বস্তু আপুনি অৰ্ডাৰ দি, যিয়ে হওক চাহ কফি যি হওক অৰ্ডাৰ দি আপুনি ইয়াতে থিয় থিয় খাব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে ইয়াত দেখা পাইছে তম্বু, কেইবাটাও তম্বু আছে, সৰু সৰু তম্বু আছে। আৰু এইফালে আপোনালোকে দেখা পাইছে এটা ডাঙৰ তম্বু। আপোনালোকে আহি ইয়াত থাকিবও পাৰিব। আৰু ইয়াৰ ছাইডতে লেট্ৰিন বাথৰুমৰো ব্যৱস্থা কৰি দিছে। এইখন দেখা পাইছে, এখন অ'পেন স্পেচ তেওঁলোকে ৰাখিছে, যাতে ডান্স কৰিব পাৰে। কাষত আপোনালোক বহি পেলাই ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। আৰু ইয়াত ৰাতি মজা লাগিব, মানে লাইটিঙৰ বহুত ধুনীয়া ব্যৱস্থা কৰা আছে। আৰু ইয়াৰ পাছফালে আপোনালোকে দেখা পাইছে এয়া কিটচেন। বন্ধুসকল, খাদ্য এতিয়া অৰ্ডাৰ দিয়া হ'ল, আৰু ডাইনিঙত বহি যি খাদ্য সেয়া ইয়াত গ্ৰহণ কৰিব পাৰিব ধুনীয়াকৈ। এইটো এটা বৰ ধুনীয়া জেগা, মানে বৰ ধুনীয়া লাগিছে। এইটো চব ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি দিছে। আৰু ইয়াত আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন, বেলেগো আপোনালোকে চেলিব্ৰেশ্যন কৰিব পাৰিব। ধুনীয়াকৈ এখন টেবুলৰ নিচিনা বনাই থৈছে, যিটো কাঠৰ কুণ্ডা দি বনাই থৈছে। বেলি 3টাৰ পৰা 4টা বজাৰ সময়ত আহে, তেতিয়াহ'লে মোৰ পাছফালে আপোনালোকে দেখা পাইছে কিমান ধুনীয়া লাগিছে ছানছেটৰ পৰিৱেশটো, মানে বেলেগ এটা ধৰণৰ দৃশ্যটো চব কিমান ধুনীয়া। আৰু বন্ধুসকল, আপোনালোকে ইয়াত আহি বিচ ভলীবল খেলিব পাৰিব, আৰু লাইটিঙৰো ব্যৱস্থা আছে, যাতে ৰাতিও আপোনালোকে খেলিব পাৰে। বহুত চাফা চিকুণকৈ তেওঁলোকে ৰাখিছে। ল'ৰা ছোৱালীক খেলিবলৈ এৰি দিব পাৰিব, মানে চিন্তা কৰি থাকিব নালাগে এইফালে গৈছে সেইফালে গৈছে, অলপ চাই থাকিলেই হ'ল। তেওঁলোকৰো মানুহ আছে, ভলেণ্টিয়াৰ আছে, যিখিনিয়ে মেইনটেইন কৰিব। বন্ধুসকল, এইটোৱে আজি ভিডিঅ'টো আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু ইমান দূৰলৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।